So hello everyone. আৰু আজি আমি মেথছৰ ইন্টিগ্ৰেশ্যন আৰু ডেফিনিট ইন্টিগ্ৰেশ্যন দুটা চেপ্টাৰ একেলগে কভাৰ কৰিম। চ' মেথছৰ ইন্টিগ্ৰেশ্যন আৰু ডেফিনেশ্যন চেপ্টাৰটো তোমালোকৰ বহুত ৱাইড হয়, মানে তোমালোকৰ বহুত বস্তু আহি যায়। ইয়াত তোমাৰ এদিন দুদিনত কৰা চেপ্টাৰ নহয়, বাট মই বহুত লাগি 2 hours 3 hours কমচে কম আজি হোল ডে বহি বা উলিয়াই ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইম্পৰ্টেণ্ট কনচেপ্ট যিমানবিলাক আছে উইথ CWD PIQs চববিলাক কৈছোঁ আৰু কভাৰ কৰা আছে, এইটো ভিডিঅ'ত কৰিম। চ' যদি কাৰোবাৰ আগতে ইণ্টিগ্ৰেশ্যন হয়তো বহুতে বহুত কথা পঢ়িছা, যদি নাই পঢ়া এইটোৱে যদি তোমালোকৰ ফাৰ্ষ্ট ইণ্টিগ্ৰেশ্যনৰ ভিডিঅ' তেতিয়া তোমালোকে হয়তো বুজি পাবা, ভালকৈ চাবা ভিডিঅ'টো। আৰু CWD PIQs অলপ লেন্দি আহিছে কুৱেশ্যন, বাট যদি ট্ৰাই কৰা কনচেপ্টবিলাক যদি ইজিলি গ্ৰেপ কৰিব বিচৰা পাৰা তেতিয়াহ'লে মানে ইজিলি বুজিব পাৰিবা, ঠিক আছে। চ' মাজতে এৰি দিবা, ষ্টাৰ্ট কৰিছা যেতিয়া কমপ্লিটলি চাবা, ঠিক আছে। চ' ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন ইণ্টিগ্ৰেশ্যনৰ দুটা আহে, এটা আছে ইনডেফিনিট আৰু এটা আহে ডেফিনিট। ডেফিনিটত তোমালোকৰ ৰেঞ্জ আহে ধৰি লোৱা 1 to 2, ইয়াত কিন্তু অকল এটা আহে, ধৰি লোৱা f of x dx, ইয়াত আহে f of x dx, ইয়াত তোমালোকৰ ৰেঞ্জটো আহিলে দেখিছা 1 to 2 ইণ্টিগ্ৰেশ্যন 1 to 2 মানে। চ' ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰে, ধৰি লোৱা ইণ্টিগ্ৰেশ্যনৰ চিম্বলটো কি এইটো। চ' এইটো ধৰি লোৱা তোমালোকৰ এটা ফাংচন দিয়া থাকিব f of x dx। ত' যদি তোমালোকক ইণ্টিগ্ৰেশ্যনৰ প্ৰথমতে কেনেবা ৰুল আছে, চ' ৰুলকেইটা প্ৰথমতে ধৰি লোৱা তোমালোকক দিয়া আছে f of x ঠাইত ধৰি লোৱা তোমালোকক দিয়া আছে sin x dx। ইণ্টিগ্ৰেশ্যন অফ sin x dx কি হ'ব, মাইনাছ cos x, আৰু ইয়াৰ লগত ইণ্টিগ্ৰেশ্যন কৰাৰ লগে লগে এটা কনষ্টেণ্ট আহি যায়, ঠিক আছে, c। ইণ্টিগ্ৰেশ্যন অফ cos x dx, cos x dx এর ইন্টিগ্রেশন কি হয়, sin x plus c। তো গোটেইটা মনে রাখিবা, গোটেইটা ইম্পর্টেন্ট হয়। ইন্টিগ্রেশন অফ 1 by root x dx, তো এটো হয়ে যাব 2 root x plus c। ইন্টিগ্রেশন অফ x to power n dx, মানে x n পাৱাৰ যিকোনো x স্কোয়ার দি আছে, যেনিবা x কিউব দি আছে, এইবিলাক x পাৱাৰ n plus 1 divided by n plus 1 plus c। সো এইটো যদি এক্সাম্পল লওঁ, ধৰি লোৱা তোমালোকৰ ইন্টিগ্ৰেশ্যন দিয়া আছে x কিউব dx উলিয়াব লাগে। সো এইটো কেনেকৈ উলিয়াম, এইটো ফৰ্মুলা মতে বহাই দিবা 3 plus 1 plus c, মানে কিমান হৈ যাব x পাৱাৰ 4 by 4 plus c। সো নাম্বাৰ 5 ইন্টিগ্রেশন অফ 1 by x dx, সো এইটো হৈ যাব log x plus c, ln x plus c, log x। so integration of e power x dx, ইউলাৰ ই মানে কি ইউলাৰ, so ইউলাৰ নাম্বাৰ। so এইটো হ'ব e power x dx কি হ'ব, সেম থাকিব e power x plus c, একো চেঞ্জ থাকিব মানে। ইন্টিগ্রেশন অফ a power x dx, so এইটো হৈ যাব a power x divided by ln a plus c। so এইটা লিখি লবা। next number 8 integration of sec x into tan x, so এইটো হৈ যাব sec x plus c। integration of cosec x into cot x, এইটো হৈ যাব cosec x plus c। number 10 integration sec square x dx, so এইটো হৈ যাব tan x। so ইন্টিগ্ৰেশ্যন তোমালোকৰ ডিফাৰেন্সিয়েশ্যনৰ উল্টা দেখিছা, ফৰ্মুলা বিলাকত ধৰিব পাৰিছা চাগে। ডিফাৰেন্সিয়েশ্যনৰ যোনটো tan x ৰ ডিফাৰেন্সিয়েশ্যন কিমান হয় sec square x, so ইয়াত উল্টা হৈ যায়। নাম্বাৰ 11 1 by x square dx, so এইটো কি হ'ব minus 1 by x plus c, so এইটো ইম্পৰ্টেন্ট হয়, মনত ৰাখিবা ইম্পৰ্টেন্ট, ঠিক আছে। 1 by x square ইন্টিগ্রেশন কি হয় minus 1 by x plus c। নাম্বাৰ 12 এইটো ইম্পৰ্টেন্ট, 1 by 1 plus গোটেইকেইটা মনত ৰাখিবা, গোটেইকেইটা ইম্পৰ্টেন্ট, বাট এইকেইটা বিশেষ মনত ৰাখিবা। 1 by 1 plus x square dx কি হয় tan inverse x plus c, একে হ'ল। নাম্বাৰ 13 integration of tan x
dx integration of 10x dx হয় তোমালোকৰ ln sec x log sec x plus c 14 integration of 1 by x square plus a square so এটো হয় 10 inverse x by a plus c so এটো আগত এটা কনস্ট্যান্ট আহিব 1 by so এটো বাহিৰলৈ 1 by এটো আহিব কনস্ট্যান্ট বাহিৰ আছে ইন্টিগ্ৰেশন যেতিয়া কৰিবা ধৰিলে তোমালোকে এটা ইন্টিগ্ৰেশন কৰিব লাগে integration of 2x dx so simple পা একদম বেসিক্স পৰা স্টার্ট কৰিছো so যোনটো কনস্ট্যান্ট থাকে এটো বাহিৰ ওলাই আহিলে ইনটু কি থাকিলে x dx তাৰপা 2 ইনটু এটো যদি ইন্টিগ্ৰেশন কৰা x পাৱাৰ n n ৰ জায়গাত কি আছে 1 আছে মানে x পাৱাৰ কি হ'ব 1 + 1 ডিভাইডেড বাই 1 + 1 প্লাস c মানে 2 ইনটু x স্কয়ার বাই 2 প্লাস c so 2 2 কাট খাই গল आंसर কি পালো x স্কয়ার প্লাস c ধৰিলে তোমাক দিয়া আছে ইন্টিগ্ৰেশন 2x - 1 dx এটো ইন্টিগ্ৰেশন উলিয়াব লাগে সো ফাৰ্ষ্টতে কি কৰিবা 2x dx এটো ইন্টিগ্ৰেশন কৰিলা -1 dx সো এটো ফৰ্মেটত কয় ঠিক আছে কিন্তু তোমালোকে যদি এতিয়া মানে ডাইৰেক্ট তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা মানে ডাইৰেক্ট কেনেকৈ 2x dx সো 2 টো বাহিৰলৈ ওলাই আহিব x ৰ ইন্টিগ্ৰেশন কি হ'ব x স্কয়ার বাই 2 ইনটু কনস্ট্যান্ট আছে ইয়াত আকৌ -1 সো -1 ৰ যিকোনো এটা সংখ্যা 1 dx ইয়াৰ যদি ইন্টিগ্ৰেশন কৰা হেতু x হৈ যায় ঠিক আছে x হৈ যাব সো এটো -x প্লাস c 2 টো কাট খাই গল x স্কয়ার - x প্লাস c এটো হৈ যাব ইয়াৰ ইন্টিগ্ৰেশন সো এইকিটা আসলে তোমালোকৰ ৰুল কিটা সো এতিয়া আমি কৰিম 4x সো দেলক তোমাক কোৱেশ্চন টা দিছে dx by 3 - 2x সো এটো ইন্টিগ্ৰেশন উলিয়াবলৈ কৈছে কেনেকৈ কৰিবা সো প্ৰথমতে কি কৰিবা এটো গোটেটো x বুলি ইন্টিগ্ৰেশন অফ ইনে কি হয় 1 by x dx ইয়াৰ ইন্টিগ্ৰেশন কি হয় log x plus c হয় সো এটো x বুলি ধৰিলা গোটেটো ঠিক আছে x বুলি ধৰিলে কি হ'ব log x মানে ln x log x ৰ কি আছে এটো 3 - 2x plus c তাপা চাবা যে x ৰ লগত কোএফিচিয়েন্ট কি আছে -1/2 তললে গুছি যাব 1 by আহি যায় ঠিক আছে 1 by -2 তললে গুছি আহে সো এটো হৈ যাব ইয়াৰ ইন্টিগ্ৰেশন নেক্সট আৰু এটা কোৱেশ্চন integration dx by x square plus 3x plus 2 so এটি ইন্টিগ্রেশন কেনে কৰিবা dx so প্ৰথমতে এটো তলটো ভাঙিম ঠিক আছে so 2x plus x এটো ক্লাস 10 তে পাই আহিছা কেনেকে ভাঙিব লাগে so এটো কমন ললো x plus 2 plus 1 x plus 2 dx so এটো x plus 2 টো ইয়ালে আনিলো so ক্লাস 10 অংক এটো তাৰ পিছত ইন্টিগ্ৰেশন পিছত ইউজ হ'ব ঠিক আছে এতিয়া x + 2 * x + 1 পালো ঠিক আছে সো এতিয়া যদি ওপৰত এটো বনাবলৈ চাও আমি x + 2 - x + 1 divided by x + 2 x + 1 সো এটো কোপা আহিলে ওপৰটো যদি চোৱা তুমি -x + x - x কাট খাই যাব +2 - 1 মানে 1 হৈ যাব সো এটো লিখোতে মানে এটো আমি বনাই লৈছো ঠিক আছে ফৰমেটটো এতিয়া আমি ডিভাইড কৰি দিম x + 2 সো এটো অলপ মাথা লগাব লাগিব x + 1 x + 1 মানে কোনটো সময়ত বা কোনটো হেৰিয়ত কোনটো আমি ইউজ কৰিব লাগিব এটা জানিব লাগিব সো দুইটা বেলেগ বেলেগ কৰি দিলো x + 1 dx divided by x + 2 into x + 1 so x + 2 কাট খাই গল x + 1 কাট খাই গল সো ইয়াত কি থাকিলে dx by x + 1 আৰু ইয়াত কি থাকিলে dx by x + 2 so এটো কোনটো ফৰ্মেটত পায় এটো ফৰ্মেটত পায় 1 by x so এটো log ln x + 1 minus ln log x + 2 plus c so এটো যদি চোৱা এটো লগৰ ফৰ্মেটত পায় log x1 minus log x2 কিন্তু আমাৰ ধৰিলা দুটা ফৰ্মেট ডাইৰেক্ট লিখি দিছো এবোৰ জানা এটো যদি আমি কওঁ লগৰ ফৰ্মুলা মতে যদি মাইনাস আছে কিবা ডিভাইড হৈ যায় x + 1 by দুইটা একেলগ কৰি দিলে x + 2 মাইনাস আছে মাজত সো এখানে ডিভাইড কৰিলো প্লাস c এটো হ'ব আমাৰ आंसर
So method of integration. So এতিয়া আমি start কৰিম method of integration. Integration মানে কি method আছে? Method of integration. Number 1 to আছে তোমালোকৰ substitution. Substitution মানে কি put কৰিব লাগে ধৰা হ'ল আমুক এনেকে ধৰে যে so কোৱেশ্যনৰ থ্ৰুতে গৈ আছো so প্ৰথম কোৱেশ্যনত দিছে আমাৰ যেনিবা x cos x dx divided by x sin x plus cos x whole square so এতিয়া আমি কি কৰিম সাবস্টিটিউট কৰিম মানে কোনটো তলৰটো লগত আমি t পুট কৰিম x sin x plus cos x is equal to আমি t পুট কৰিম তাপা আমি কি কৰিম এটা ডিফাৰেন্সিয়েচন কৰিম so এটা যদি ডিফাৰেন্সিয়েচন কৰা x sin x ডিফাৰেন্সিয়েচন কৰিলে কি হ'ব মানে ডিফাৰেন্সিয়েচন অফ u into ডেরিভেটিভ অফ u into v কি হয় ডেরিভেটিভ অফ ফার্স্ট ডিফারেন্সিয়েশন plus derivative of first differentiation plus derivative of second differentiation এটো আছিল আমাৰ ডিফাৰেন্সিয়েচনৰ ফৰ্মুলা সো এটো হ'ব কি হ'ব x এটোতে ডিফাৰেন্সিয়েচন কও প্ৰথমতে এটো ৰাখিলো sin x ৰ ডিফাৰেন্সিয়েচন cos x plus এবাৰ sin x ৰাখিলো সো ইয়াতে ডিফাৰেন্সিয়েচন কো x ৰ ডিফাৰেন্সিয়েচন 1 plus cos x ৰ ডিফাৰেন্সিয়েচন minus sin x ঠিক আছে dx আৰু এফালে হ'ব dt এতিয়া যদি চোৱা sin x plus sin x minus sin x কাট খাই গল সো ইয়াত কি থাকিলে x cos x dx is equal to dt সো এটো যদি চোৱা x cos x dt এটো ওপৰত নহয় জানো সো ইয়াৰ জায়গাত আমি কি পুট কৰিম ওপৰৰ জায়গাত dt পুট কৰিলো আৰু তলৰ জায়গাত কি লৈছো আমি t স্কয়ার পুট কৰিলো সো আমি এতিয়া ফৰ্মুলাটো কি পাইছিলো 1/x স্কয়ার dx ইয়া মানে কি -1/x plus c সো এটো পুট কৰি দিম ইয়াত মানে -1/t plus c হ'ব এনসার সো minus t জায়গাত এটো লাষ্টত এটো বহাই দিম x sin x plus cos x x sin x plus cos x plus c সো এটো হৈ গল আমাৰ এনসার এটো কয় সাবস্টিটিউশন সো আৰু কেইটামান কম সাবস্টিটিউশন তোমালোকক দিয়া আছে 10 ln x divided by x into dx so ইয়াত সাবস্টিটিউট কি কৰিবা এটো চাবা ইয়াত সাবস্টিটিউট কি কৰিম log x ৰ ঠাইত পুট কৰিম আমি ln x is equal to t so ln x is equal to t পুট কৰি কি কৰিম ডিফাৰেন্সিয়েচন log x ৰ ডিফাৰেন্সিয়েচন 1/x dx is equal to dt so 1/x dx এটোই নহয় জানো 1/x dx so ইয়াৰ জায়গাত আমি কি কৰিম dt পুট কৰি দিম so 10 ভিতৰটো জায়গাত t পুট কৰিছো আৰু বাহিৰে এটো গুটেটো জায়গাত কি হৈ গল t হৈ গল t dt হৈ গল সো 10x ৰ ডিফাৰেন্সিয়েচন কি পাইছিলো আমি integration of 10x so integration of 10x আছিল আমাৰ ln sec t হৈ যাব plus c so t জায়গাত কি পুট কৰিম t জায়গাত আমাক দিয়া আছে ln x plus c এটো হ'ব আমাৰ আনসার next question so এনেকুৱা টাইপ অফ question CW আহিছে so লাষ্টত কোন তেতিয়া গম পাবা tan inverse x cube divided by 1 plus x power 6 dx so এটো জায়গা পুট কৰিব লাগে so এতিয়া সাবস্টিটিউট কি কৰিবা ইয়াত আমি কি কৰিম এটো জায়গাত আমি সাবস্টিটিউট কৰিম so let tan inverse এও পৰীক্ষাত তুমি এটো কেনে কৰিছা মেটাৰ নক এন্ট্ৰেন্সত এখানে একো দৰকাৰ নাই ল্যাঙ্গুৱেজৰ let কিবা কিবি tan x cube is equal to t পুট কৰিম ঠিক আছে এতিয়া এটো ডিফাৰেন্সিয়েচন কৰিলে tan inverse x ৰ ডিফাৰেন্সিয়েচন কি হয় 1/1 plus tan inverse x যদি তোমালোকে ডিফাৰেন্সিয়েচন কৰা ডিফাৰেন্সিয়েচন অফ tan inverse x এটো হয় 1/1 plus x square so x ৰ জায়গাত কি আছে x cube মানে x cube স্কয়ার কৰিলো into dx এফালে dt so এটো কি হৈ যাব 1/1 plus x power 6 dx is equal to dt so এটো নহয় জানো 1/1 plus x square dx এটো is equal to কি পুট কৰিম জায়গা dt so এটো হৈ যাব x square দিয়া আছে tan inverse x square দিয়া আছে এটো
এইটো জেগাত কি পুট কৰিছোঁ t আৰু তলত কি পুট কৰিছোঁ এইটো জেগাত dx এইটো dt হৈ গ'ল সো ইয়াত x স্কয়াৰটো আছে ঠিক আছে x স্কয়াৰটো মানে কি ইয়াত যদি তোমালোকে ডিফাৰেন্সিয়েশন কৰিছিলা চেইন ৰুলৰ মতে কি হ'ব এটোটো কৰিলা ডিফাৰেন্সিয়েশন কিন্তু ভিতৰ ফাংচনটো ডিফাৰেন্স কৰিব লাগিব x কিউবৰ ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব 3x স্কয়াৰ সো ওপৰত ইয়াত কি হ'ব x স্কয়াৰটো ৰাখি পেলাই 3 টো ইটো সাইডে লৈ যাম মানে এফালে dt/3 সো x স্কয়াৰ dx বাই সো x স্কয়াৰ dx বাই 1 + x ৰ জায়গাত কি পাম dt/3 সো x স্কয়াৰ অতৰাই দিম সো ইয়াত কি পাতিম আমি x স্কয়াৰ dx এটো জায়গা গৰিটো ফাংচন dt/3 পুট কৰিলো আৰু ওপৰত t এটো জায়গা t পুট কৰিছিলো সো 1/3 টো বাহিৰত উলিয়াই দিম কনস্ট্যান্ট সো t dt সো 1/3 ইন্টিগ্রেশন অফ t কি হ'ব t স্কয়ার বাই 2 প্লাস c সো এটো কেনেকৈ পালো x পাৱাৰ n যোনটো x বাই n + 1 বাই n + 1 হেতু ফৰ্মত সো 3 দুগুণ 6 1/6 t জায়গাত কি পুট কৰিম এটো সো tan ইনভার্স x কিউব হোল স্কয়ার প্লাস c সো এটো হৈ যাব আমাৰ এনসার সো এটা সি বুলি আগতে কোৱেশ্চন আহিছে এনেকুৱা টাইপৰ তো কৈছা তেতিয়া গম পাবা তো এইটা তোমালোকৰ সি 2021 ত কোৱেশ্চনটো কি দিছে x power 49 tan inverse x power 50 divided by 1 plus x power 100 is equal to k tan inverse x power 50 square x power 50 square plus c then k কোনটো হ'ব খুদিছে অপচন এ টো দিছে আমাৰ 1/50 অপচন বি টো দিছে -1/50 অপচন সি দিছে 1/100 আৰু অপচন ডি দিছে -1/100 সো এটো হৈছে সি 2021 সেটো কেনেকৈ কৰিবা আমাক কি দি আছে x পাৱাৰ 49 tan ইনভার্স যত দেখা tan ইনভার্সৰ জায়গা হয় পুট কৰিব লাগিব এটো মন ৰাখিবা মুঠৰে সো 1 plus x power 100 সো এতিয়া আমি কি কৰিম সেম আগৰ নিচিনাকৈ এটো জায়গাত পুট কৰিম সো tan ইনভার্স x power 50 is equal to আমি t পুট কৰিলো সো প্ৰথমতে কি হ'ব ডিফাৰেন্সিয়েশন হ'ব 1 plus x স্কয়াৰ x ৰ জায়গাত কি আছে x power 50 আছে x স্কয়াৰ কৰিলো এটা ভিতৰ ফাংচনটো ডিফাৰেন্সিয়েশন মানে 50 x power 49 dx is equal to dt এটো পাই গলো x power 49 ইয়াত dx ও আছে x power 49 dx by 1 plus মান সো 49 dx সো 50 ৰ পৰা লৈ যাম সো x power 49 dx divided by 1 plus x power 100 কাৰণ দুইটো যদি মাল্টিপ্লাই কৰা 2 5 গুণ 100 হৈ যাব সো dt by 50 টো ইফালে লৈ আহিলো সো আমাক দিয়া আছে x power 49 এই গোটেটো জায়গাত আমি কি পুট কৰিম এই গোটেটো জায়গাত আমি পুট কৰিম কি dt by 50 আৰু এইটো জায়গাত কি পুট কৰিম t সো ইন্টিগ্রেশন t into dt by 50 সো 1/50 টো বাহিৰলৈ উলিয়াই আনিম ভিতৰ কি থাকিব t dt সো t dt ইন্টিগ্রেশন কৰা t স্কয়ার by 2 t স্কয়ার by 2 plus c দুইটো আলগে মাল্টিপ্লাই কৰা 50 into 2 1/100 সো t জায়গাত এটো পুট কৰি দিয়া কি আছিল t আমি কি লৈছিলো tan inverse x power 50 square plus c সো এটো পাই গলো সোয়া tan inverse x power 50 whole square দেখিছে এটো পাই গলো k বাহিৰত k জায়গাত কি আছে 1/100 সো k কিমান হ'ব 1/100 একদম ইজি জাস্ট ফৰ্মুলা আৰু কনসেপ্ট বিলাক বুজি পাব লাগে সিজে 2021 ৰ আহিছে আৰু সেটো ডান সাবস্টিটিউশন হৈ গল নেক্সট তোমালোকৰ আউটা টাইপ আছে কোৱেশ্চন ক্লাসিক ইন্টিগ্ৰেলত পঢ়ে ঠিক আছে টাইপ বুলি লিখি দিয়া আৰু ক্লাসিক ইন্টিগ্ৰেল টাইপ
সো যদি তোমালোকৰ কেতিয়াবা কি হয় e পাৱাৰ x দিয়া আছে ইয়াত দিয়া আছে ফাংচন f of x প্লাস f dash x এফালে দিয়া আছে dx ঠিক আছে মানে এইটো ফাংচনৰ ডিফাৰেন্সিয়েচন যদি ইয়াত এইটো ফাংচন দিয়া থাকে য'ত e পাৱাৰ dx দিয়া আছে তেতিয়া আমি কি লিখিম এনসাৰ ডাইৰেক্ট e পাৱাৰ x ইনটু f of x যোনটো ফাংচন উইদাউট ডিফাৰেন্সিয়েচন দিয়া আছে প্লাস c সো এইটো হৈ যাব আমাৰ এটা টাইপ এটা মনত ৰাখিবা এইটো কোৱেশ্চন কৰি দিম এটা কোৱেশ্চনটো দিয়া আছে e পাৱাৰ x sin x plus cos x dx সো এইটো যদি চোৱা sin x ৰ ডিফাৰেন্সিয়েচন কি হয় cos x so differentiation of d by dx of sin x differentiation of sin x কি হয় cos x ঠিক আছে মানে এটো ডিফারেন্সিয়েশন যদি এটোই দিয়া আছে আর বাহির e পাওয়ার x আছে आंसर কি হবে e পাওয়ার x sin x c বুঝি পালা সেটো টাইপ অফ কোশ্চেন আহিছে সিডিবলে নেক্সট এটা আছে তোমালোকৰ নেমটো আছে কুটুৰ পুটুৰ বুলি আমি পঢ়িছিলো সো এতিয়া কি বেলেগ নাম নাজানো কুটুৰ পুটুৰ অলপ নামটো অলপ হাঁহি এটা কুটুৰ পুটুৰ সো এইটো দিয়া আছে ধৰি লোৱা তোমালোকৰ দিয়া আছে dx by x x পাৱাৰ 2022 প্লাস 1 ধৰি লোৱা এটা ডাঙৰ পাৱাৰ দিয়া আছে সো এনেকুৱা যদি কোৱেশ্চন বিলাক দিয়া থাকে যে পাৱাৰ তো আমি কি কৰিম শৰ্টকে ডাঙৰ পাৱাৰটো কমন ললো মানে এটো যদি আমি কমন ললো বাহিলে x x 2022 ইয়াত কি থাকি যাব 1 প্লাস x পাৱাৰ 2022 মানে 1 বাই ইয়াত ডিভাইড কৰিব লাগিব 2022 সো এটা 2022 ইয়াৰ 1 আছে মানে কি হ'ব 2033 হৈ যাব x পাৱাৰ 2023 এটো হৈ যাব 1 এটো যদি ওপৰ লৈ যাও x পাৱাৰ মাইনাস 2022 সেটো ওপৰলৈ লৈ যাম ওপৰলৈ গলে কি হ'ব মাইনাস হৈ যাব সো 2023 dx divided by 1 plus x power minus 2022 এতিয়া আমি সাবস্টিটিউট কৰিম সাবস্টিটিউট বহুত ইম্পৰ্টেন্ট একাৰণে এটো মনত ৰাখিবা সাবস্টিটিউট কোড কৰিব লাগিব ইন্টিগ্ৰেশনৰ সাবস্টিটিউট প্ৰেক্টিস কৰিলে আহিব সো এটো ইন্টিগ্ৰেশনৰ 1 or differentiation of 1 কিমান হ'ব 0 minus 2022 x power minus 2023 এটা পাৱাৰ মাইনাস হৈ যায় minus 2022 minus 1 মানে 20 minus 2023 হৈ যাব into dx is equal to dt সো এটো কি হৈ যাব এই ওপৰত আমাৰ কি দিয়া আছে x power minus 2023 এটো ফৰ্মত লৈ যাম minus 2022 f to সাইডে লৈ যাম সো x power minus 2023 into dx equal to dt by minus 2022 হলে তো সো এটো জায়গায় এটো পুট কৰিম সো dt by minus 2022 আৰু আমাৰ তলত কি পুট কৰি দিছিলো আমি t পুট কৰিছিলো সো এটো বাহিৰত উলিয়াই নিম মানে কি যাব minus 1 by 2022 integration 1 by t এফালে dt minus 2022 1 by x এর ইন্টিগ্রেশন কি ln x মানে log x ln t plus c সো t জায়গাত কি পুট কৰিম আমি t জায়গা লৈছে তো এটো পুট কৰি দিয়া সো minus 1 by 2022 ln 1 plus x minus 2022 plus c এটো হ'ব आंसर ডাঙৰ পাৱাৰটো উলিয়াই নিব লাগে সো এটো লিখি লবা সো এটা কোৱেশ্চন যদি আগত কও এইবিলাক তোমাক কোৱেশ্চনটো দিয়া আছে x into x square plus 1 সো প্ৰথমতে কি কৰিম আমি x square বাহিৰলৈ আনিম 1 into x square so 1 থাকি যাব ইয়াত ভিতৰত 1 by x square dx so 1 plus 2 মানে x cube হৈ যাব আৰু ভিতৰত এটো যদি ওপৰলৈ লৈ যাও 1 plus x power minus 2 সেটো ওপৰলৈ লৈ যাও x power minus 3 dx divided by 1 plus x power minus 2 এতিয়া আমি সাবস্টিটিউট কৰিম 1 plus x power minus 2 is equal to t so এটো হৈ যাব 0 plus minus 2 x power minus 3 dx is equal to dt এটো কি কৰিলো ডিফাৰেন্সিয়েচন কৰিলো so minus 2 টো এফালে লৈ যাম x power minus 3 dx dt by
minus 2 x by minus 3 দেখিছে x by minus 3 ইয়াৰ জেগাত কি পুট কৰিম dt by minus 2 মানে dt by minus 2 আৰু তলত আমাক কি দিয়া আছে ইয়াৰ জেগাত t পুট কৰিছো সো minus 1 by 2 বাহিৰলৈ আনিম বাহিৰলৈ উলিয়াই আনিলো ভিতৰত থাকিলে 1 by t dt সো minus 1 by 2 1 by t dt মানে কি log x ln t plus c মানে minus 1 by 2 ln t জেগাত কি পুট কৰিম 1 plus x power minus 2 plus c সো এটো হৈ যাব আমাৰ এনসার t জেগাত এটো পুট কৰি দিলো এটো আছে তাৰ কুটুৰ বুলি কয় যি নাম আৰু মনত থাকি যাব তাপা আহিলে তোমালোকৰ algebraic twins so algebraic twins কেনেকুৱা হয় হলো এটা তোমালোকক দিয়া আছে 1 by 1 plus x power 4 dx so এটো যেনিবা ইন্টিগ্ৰেশন কৰিব দিছে so এনেকুৱা যেতিয়া দিয়া থাকিব তেতিয়া x power 4 দিয়া আছে দেখিছা so ইয়াৰ পৰা আমি কি কৰিম x স্কয়াৰ টা কমন লম ঠিক আছে 1 by ইয়াৰ পৰা গোটেইটো কমন লম x স্কয়াৰ টা কমন লম ইয়াৰ পৰা যদি x স্কয়াৰ টা কমন লম ইয়াত কি থাকিব 1 by x স্কয়াৰ আৰু ইয়াৰ পৰা x স্কয়াৰ টা লৈছো x স্কয়াৰ 1 dx so এটো যদি ওপৰ লৈ যাও মানে 1 by x স্কয়াৰ আৰু তলত কি থাকিব 1 by x স্কয়াৰ plus x স্কয়াৰ dx so এইটোৱে আমাৰ মেইন ঠিক আছে এইটোৱে আমাক লাগে 1 by x স্কয়াৰ plus কেতিয়াবা যদি কিমান এনেকুৱা কোৱেশ্চন পোৱা algebraic twins বুলি কেতিয়াবা যদি এনেকুৱা ফৰ্মেটত কোৱেশ্চন পোৱা দুটা ফৰ্মেটত বনাব পাৰিবা এটা হল তোমালোকৰ স্কয়াৰ ফৰ্মুলা হয় a plus b whole square so 1 by x plus x whole square minus 2 আৰু 1 by x minus x whole square plus 2 এটো ভাঙি চালে গম পাবা এটো পাবা তোমালোকে যেটো ভাঙি চোৱা যদি চোৱা a square plus b square plus 2 into 1 by x into b minus 2 x কাট খাই গল so 1 by x square plus x square plus 2 minus 2 2 কাট খাই গল মানে লাষ্টত কোনটো পালো 1 by x square প্লে এটোই পালো so মানে ভাঙি দিলে এটো পাবা so এটো দুটা ফৰ্মেট থাকে ঠিক আছে দুটা ফৰ্মেটত আমি এটো লিখিব পাৰো so এতিয়া কথা হল যে কোনটো ফৰ্মেটত আমি কোৱেশ্চন লিখিম ধৰিলা তোমালোকক যদি ওপৰত প্লাস থাকে যদি ওপৰত ইকুৱেশনটোৰ মাজত প্লাস থাকে ওপৰ ফৰ্মেটত তেতিয়া তলটো মাইনাসটো লিখিব লাগিব যোনটো মাইনাসত লিখিব লাগিব আৰু যদি ওপৰত তোমালোকৰ মাইনাস থাকে তলত কি লিখিব প্লাস লিখিব লাগিব প্লাস লিখিব লাগিব এটো কি কৈ আছো এটো বুজি পাবা এটা কোৱেশ্চনটা কোনটা প্লাস এটা মনত থাকিবা কেনেকৈ লিখিব এটা তোমালোকৰ কোৱেশ্চন দিয়া আছে dx by 1 plus x square divided by 1 plus x power 4 dx এটো যেনিবা তোমালোকক দিয়া আছে ঠিক আছে সো এতিয়া কি কৰিম আমি প্ৰথমতে x square থম ইয়াত ঠিক আছে x power 4 জোৰ আছে তাত x square থম সো x square কমন আনিলো 1 by x square হৈ যাব এটো প্লাস x square মানে এটো ফৰ্মেটত তোমালোক আলটিমেটলি আনিব লাগে আৰু ওপৰত কি পাম 1 plus x square dx ওপৰ পাও একেটা লোৱা ওপৰ পৰা x square টা কমন ললো ইয়াত হল 1 by x square plus 1 x square কাট খাই গল সো কি থাকিলে 1 by x square plus 1 divided by 1 by x square plus x square সো এটা কোনটো ফৰ্মেটত লিখিবা ওপৰত কি আছে প্লাস সেটো মাইনাস ফৰ্মেটত লিখিব লাগিব মানে 1 by x মাইনাস ফৰ্মেটত লিখিব লাগিব minus x whole square plus 2 এটো ফৰ্মেট ইয়াত লিখিব লাগিব সো 1 by x plus 1 হলে dx আছে divided by এটো কি লিখিম 1 by x minus x whole square plus 2 ওপৰত প্লাস আছে এখানে তলটো কি লিখিলো মাইনাস ফৰ্মেটটো লিখিলো সো এতিয়া আমি কি কৰিম 1 by x plus minus x whole square plus 2 সো এতিয়া আমি কি কৰিম 1 by x minus x is equal to t পুট কৰিম সো এটো কইলে কি হ'ব এটো 1 by x square ঠিক আছে এটো পুট কইলে হৈ যাব আমাৰ minus 1 by x square minus 1 is ডিফারেন্সিয়েশন কইলো এটো জায়গা সাবস্টিটিউট কইলো t so dx is equal to dt ডিফারেন্সিয়েশন কইছো এতিয়া so minus dx minus to কমন ললো minus 1 by x square plus 1 dx is equal to dt so এটো যদি সোয়া
মাইনাছটো ইফালে যদি লৈ যাওঁ 1/x² + 1 dx ইকুৱেল মাইনাছটো এইটো চাইডে লৈ আহিলোঁ মাইনাছ dt হৈ গ'ল সো এইটো যদি চোৱা ফৰ্মেটটো 1/x² + 1 dx এইটো ওপৰটো হ'ল সো ইয়াৰ জেগাত আমি কি পুট কৰি দিম মাইনাছ dt সো মাইনাছ dt পুট কৰি দিলোঁ ওপৰৰ জেগাত আৰু ইয়াৰ জেগাত কি পুট কৰিম t সো t² প্লাস কি দিয়া আছে 2 সো 2 টো আমি কেনেকৈ লিখিম √2² সো এইটো আমাৰ কোনটো ফৰ্মেটত পৰিলে 1/x² + a² ইয়াৰ ফৰ্মুলাটো কি 1/a tan ইনভাৰ্স x/a সো এইটো লিখি দিম আমি ইয়াত মানে এইটো কিমান হ'ব মাইনাছ 1/a মানে কিমান আছে √2 tan ইনভাৰ্স x/a মানে t/√2 সো t জায়গাত কি পুট কৰিম t জায়গাত কি পুট কৰিম আমি সো t জায়গাত আমি পুট কৰিম 1/x - x সো 1/x - x ডিভাইডেড বাই √2 + c এইটো প্লাস c হ'ব এটা হ'ব আমাৰ আনসার এটো কো আমি এলজেব্রিক টুইনস বুলি মনত ৰাখিবা কোৱেশ্চনত কামত আহিব সো ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশনৰ বহুত গাল আছে তাৰ ভিতৰত মই যিকিটা আহিব পাৰে চান্স আছে বা আহিছে সো সেইকাৰণে কোৱাছো মই সেইকাৰণে একো এটা নেৰিবা ঠিক আছে নেক্সট আহিলে আমাৰ ডেফিনিট ইন্টিগ্ৰেশন সো ডেফিনিট ইন্টিগ্ৰেশনৰ নিচিনা তোমালোকৰ সেম জাস্ট তোমালোকৰ তাত লিমিট আহি যায় ঠিক আছে ধৰিলা তোমালোকক দিয়া আছে 1 to 2 4x² dx 4x² - 1 dx ইয়াৰ ইন্টিগ্ৰেশন উলিয়াব লাগে সো প্ৰথমতে এটো ইন্টিগ্ৰেশন কৰিম 4 টো উঠাই দিলো সেম টু সেম কৰিবা ঠিক আছে প্ৰথমতে তো x³/3 ওপৰ পাৱাৰটা বাঢ়ি পেলাই এটো যোনটো x/n dx ফৰ্মুলাত বহালো 1 ৰ x হয় ইয়াত কি লিখিম আমি 1 to 2 লিখিম এটো নাপাহৰিবা সো 4/3 প্ৰথমতে আমি কি বহাম আপাৰ লিমিট ইয়াত তোমালোকৰ প্লাস c টো নালাগে হা সো ইয়াত প্ৰথমতে বহাম আপাৰ লিমিট মানে 4/3 * 2³ - 2 আপাৰ লিমিট ওপৰত 2 আছে 2 টো বহল তাৰ পৰা আহিলে মাইনাস দিবা তো 4/3 ইনটু এতিয়া বহাম লোৱাৰ লিমিট কি আছে 1 সো 1³/3 - 1 মাজত মাইনাস আহে সো এটো সলভ কৰি দিয়া 4/3 * 8 - 2 minus 4/9 - 1 so 32/3 - 2 minus 5/9 3 2 6 26/3 আৰু এফালে হৈ যায় প্লাস মাইনাস মানে প্লাস হৈ গ'ল প্লাস 5/9 সো 9 টো ললো 3 3 যা 318 = 307 88 plus 5 মানে 93/9 आंसर পালো সো এটো হৈ যাব আমাৰ ডেফিনিট ইন্টিগ্ৰেশন কেনেকৈ কৰো আপাৰ লিমিট লোৱাৰ লিমিট কেনেকৈ বহাই হেতু জানিলে হ'ল ডেফিনিট ইন্টিগ্ৰেশন আমাৰ মেইনলি কিং ৰুল কুইন ৰুলৰ পৰা আহে তো ধৰিলা তোমালোকক দিয়া আছে কিং ৰুল কুইন ৰুল কি বস্তু জানিব দৰকাৰ নাই তো কি কেনেকৈ হয় বা কি ফৰ্মেটটো কি হেতু জানিলে হ'ল কোনটো কিং ৰুল কুইন ৰুল তোমালোকৰ পৰীক্ষা নহতে সো a to b f of x dx দিয়া আছে সো এটো আমি যদি কৰো সো a to b এটো হৈ যাব f of দিয়ে দুটা আপাৰ লিমিট প্লাস লোৱাৰ লিমিট a plus b minus x dx ঠিক আছে এটো আমি এনেকৈ লিখো সো এটো মানে কি ধৰিলা তোমালোকক এটা ইন্টিগ্ৰেশন দিয়া আছে a to b f of x dx সো এটো আমি কেনেকৈ লিখো a to b লিখিলা f of ওপৰ লিমিটটো যোনটো আছে a তলৰ লিমিটটো যোনটো যোগ কৰিলো a plus b minus x dx এনেকৈ লিখিব পাৰো কি হ'ল ধৰিলা তোমালোকক এটা দিয়া আছে 1 to 2 এটা ফাংচন দিয়া আছে ধৰিলা sin x ধৰিলা sin x dx sin x নহব sin x দিয়া আছে আৰু এটো দিয়া আছে লিমিট দিবা a to b sin x dx সো এটো আমি কেনেকৈ লিখিব পাও sin a plus b minus x dx বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা a to b লিমিটে থাকিব এটো কুইন ৰুল বুলি কয় কুইন ৰুল আৰু এটা আছে তোমালোকৰ কিং ৰুল ধৰিলা তোমালোকৰ দিয়া আছে 0 to 2a 2 টাইমছ দিয়া আছে দেখিছা f of x dx এনেকুৱা এটা ফাংচন দিয়া আছে 2 টাইমছ 0 to a f of dx হ'ব যদি তোমালোকৰ কি হ'ব ইয়াত যদি তোমালোকৰ f of
2a minus x is equal to f of x হয় মানে f of 2a minus x আৰু এইটো যদি ইকুৱেল হয় তেতিয়াহলে আমি এইটো লিখিব পাওঁ 2 into টাইমছ লিখিব পাওঁ আৰু যদি আমাৰ থাকে যেনিবা minus x হয় তেতিয়া আমি কি লিখিম f of x so 0 to a f of x plus f of 2a minus x dx so এইটো আমি কেটা লিখিম যদি f of 2a minus x is equal to minus f of x minus হৈ যায় তেতিয়াহলে আমি এইটো লিখিব পাৰিম so ইমান জানিব দৰকাৰ নাই কোৱেশ্যনৰ পৰা বুজিলে বেছিকৈ বুজি পাবা কোৱেশ্যন এটা কৈছো এটা কোৱেশ্যন দিয়া আছে তোমালোকক 0 to pi by 2 sin square x dx ইন্টিগ্ৰেশন এতিয়াটো ইন্টিগ্ৰেশন উলিয়াব লাগে এটো কেনেকৈ উলিয়াবা সে টেকনিকটো কি ফাৰ্স্ট স্টেপ তোমালোকে কি কৰিবা ইন্টিগ্ৰেশন লিখিলা 0 to pi by 2 ইয়া আগতে যেনেকৈ কৈছিলো sin square x জায়গাত কি লিখিম আপাৰ লিমিট pi by 2 plus 0 minus x 0 লিখা একেটা কথা সো minus x কৰিলো dx সো এটো আমি নাম্বার 1 দিম ঠিক আছে স্টেপ বাই স্টেপ যাবা প্ৰথমটো যোনটো দিয়া থাকিব নাম্বার 1 দিম আৰু যোনটো পাবা এটো নাম্বার 2 দিবা সো sin square pi by 2 minus x মানে কি হ'ব সো স্কয়াৰটো যেন আমি বাহিৰ দি দিলো sin 90 ডিগ্ৰী minus থিটা মানে কি cos থিটা মানে cos square x dx এটো পালো ইন্টিগ্ৰেশন এটো দিম আমি নাম্বার 2 সো এতিয়া আমি কি কৰিম 1 plus 2 কৰিম সো লেফট হ্যান্ড সাইডৰ কি আছে i plus i আৰু এটো সাইডে কি হ'ব 0 to pi by 2 নাম্বার 1 আছে sin square x dx plus 0 to pi by 2 cos square x dx so এটো পালো 0 to pi by 2 sin square x plus cos square x dx so এটো কি হ'ব 0 to pi by 2 1 dx এটো হৈ যাব 2i মানে i 2i is equal to কিমান পাবো 1 ৰ ইন্টিগ্ৰেশন কি হয় x হয় so x লিমিট কোপা 0 to pi by 2 so এটো লাষ্টত পামগে 2i is equal to so আপাৰ লিমিট হ'ল pi by 2 minus lower limit 0 so i is equal to 5 by 4 লাষ্টত এটো নাপাহিবা যে 2i ফালে আছে এই দুইটো এফালে নিবলে নাপাহিবা না pi by 2 যদি লিখি থোৱা হয় আনসাৰ এটো ভুল হ'ব ঠিক আছে এই দুইটো এফালে আনিব লাগিব so i is equal to pi by 4 so ইন্টিগ্ৰেশন ডেফিনিট ইন্টিগ্ৰেশনৰ কনসেপ্ট ইমান লাগি আছিল আৰু নেক্সট ভিডিওত যিমানটা পিএক্স আছিল সিডব্লিউ আৰু সকলোবিলাক কৈ তো যদি কিবা ডাউট আছে ভিডিওটো খুদিব পাৰা আৰু যদি বুজি পোৱা না তেটাও ক'ব পাৰা আৰু যদি বুজি পাইছা so leave a comment on the comment box আৰু like this video so thank you আৰু যিবিলাকে মক টেষ্টত জয়েন কৰা নাই so মক টেষ্টত তেলকে যিবিলাকে জয়েন কৰা নাই so জয়েন কৰিব পাৰা তাৰবে তোমালোকে মোক ডিএম কৰিব পাৰা যিবিলাকে এতিয়ালৈকে ভিডিও যদি চাইছা কোনোবাই so ইয়াত মোক ডিএম কৰিবা মক টেষ্টত জয়েন কৰা ডেইলি question practice up to CW preparation